শিশু লতিকা ডেকা বাইদেউ তাত মই প্ৰশিক্ষণ লৈছোঁ। এতিয়ালৈকে কিমান চিলিণ্ডাৰ আছে আপোনাৰ? মোৰ এতিয়ালৈকে 60টা চিলিণ্ডাৰ আছে। অনাগত দিনত আগবঢ়োৱাৰ আৰু অলপ মানে চেষ্টা কৰিছোঁ আৰু। ধনেৰে আপুনি কি খেতি আৰম্ভ কৰিছে? হয়, নমস্কাৰ। মোৰ নাম অঞ্জলি কুমাৰ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে যিখিনি সাঁচতীয়া ধন মানে কি 10,000 টকা মই যিখিনি পাইছোঁ আৰু কমলপুৰ উন্নয়ন খণ্ডৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ জীৱিকা সখী বাইদেউসকলকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ কাৰণে আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰৰ 10,000 টকাৰে মই মাছৰুমৰ খেতি মানে কি অলপমান কৰিব আৰম্ভ কৰিছোঁ। সেইখিনি পইচাৰে মই কিছু মাছৰুমৰ কাৰণে আগবাঢ়ি গৈছোঁ। আৰু সৰ্বপ্ৰথমে আমাৰ ডক্টৰ হিমন্ত বিশ্ব মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে মানে আমাৰ আত্মসহায়ক গোটৰ যিসকল মেম্বাৰ আছিলে সেই মেম্বাৰসকলক তেওঁলোকে মানে স্বাৱলম্বীৰ ক্ষেত্ৰত জীৱিকা কৰি আগবাঢ়ি যাবৰ কাৰণে যিমানখিনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আগবাঢ়ি যাবৰ কাৰণে মানে এটা আঁচনি প্ৰয়োগ কৰিছিলে, সেই আঁচনি পাবলৈ আমাৰ কাটনিপাৰা গাঁৱৰ অঞ্জলি বাইদেউ সক্ষম হৈছে, লগতে সকলো সদস্যই সক্ষম হৈছে। গতিকে মই ভাবোঁ তেওঁ 10,000 টকাটো পাই যিখিনি জীৱিকাৰ কাৰণে মাছৰুমৰ কাৰণে আগবাঢ়ি গৈছে, আগন্তুক দিনত তেওঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰাও মানে কিছু আঁচনি বিচাৰিব, তেওঁ যদি মানে আৰু মানে আগলৈ আগবাঢ়ি যাব বিচাৰে। লগতে মই আমাৰ কমলপুৰ উন্নয়ন খণ্ডৰ ছাৰ বাইদেউসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে তেওঁলোকে আমাৰ কাৰণে অহৰ্নিশে দিনে ৰাতি একাকাৰে আমাৰ কাম কৰি থাকে। গতিকে মই ভাবোঁ আৰু আমাৰ কাটনিপাৰা গাঁৱৰ অঞ্জলি বাইদেৱে নহয়, অন্য মানে গোটৰ সদস্যও এনেকুৱা মানে জীৱিকা কৰি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ কাৰণে যিখিনি প্ৰচেষ্টা চলাই আগবঢ়াই নিয়ে, সেইটোৱে মই তেওঁলোকৰ কাৰণে বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।